অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিৰ উদ্যোগত মৰিগাঁও জিলা ব্ৰাহ্মণ ফ্ৰণ্টৰ সহযোগত আৰু মৰিগাঁওবাসী ৰাইজৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আয়োজন কৰা হৈছিল। আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলনে শুভাৰম্ভ হৈ বন্তি প্ৰজ্বলন হৈ এতিয়া এই মাত্ৰ প্ৰায় হাজাৰৰো অধিক মহিলাই একত্ৰিত হৈ জল আহৰণ কাৰ্যসূচী সম্পন্ন কৰা হ'ল। আজি যাগযজ্ঞৰ অন্যান্য কাৰ্যসূচীবিলাকৰ মাজতে আজি 2টা বজাৰ পৰা ইয়াত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনা চক্ৰ। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ বিষয়বস্তু হৈছে সনাতন সংস্কৃতি আৰু যজ্ঞানুষ্ঠান। গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত আমাৰ সভাপতিত্ব কৰিব সতীশ চন্দ্ৰ শৰ্মা ডাঙৰীয়াই, অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্টৰ তেখেত অসম ৰাজ্যৰ সভাপতি। আৰু বক্তা হিচাপে আমন্ত্ৰণ জনাইছোঁ সুদূৰ বেনাৰসৰ পৰা কৃষ্ণকান্ত পৌৰাণিক ডাঙৰীয়া আৰু আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি কনক চন্দ্ৰ শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে বিভিন্ন ব্যক্তিৰ সমাগম হ'ব আৰু আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু চবতকৈ গৌৰৱৰ বিষয় যে আজি আমাৰ সভাত অসমীয়াৰ এগৰাকী সুযোগ্য সন্তান, তেখেত ডেনমাৰ্কত থাকে, বিশ্বৰ এগৰাকী প্ৰসিদ্ধ চিকিৎসক ডক্টৰ অৰিন্দম ভৰদ্বাজ ডাঙৰীয়া আজি আমাৰ মাজত আহি উপস্থিত হ'ব। লগতে ভাৰতৰ এগৰাকী বিখ্যাত শাস্ত্ৰজ্ঞ শ্ৰীযুতা জুলা শৰ্মা মহোদয়া, তেখেতো আহি আজি আমাৰ মাজত উপস্থিত হ'ব। গতিকে আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি আলোচনা সভা, এই আলোচনা সভা এটা সুন্দৰভাৱে পৰিচালিত হ'ব বুলি আমি আশা কৰিছোঁ। কালিলৈ আছে আমাৰ যজ্ঞানুষ্ঠান। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগেই পূজা পাঠেৰে যজ্ঞানুষ্ঠান আৰম্ভ হ'ব আৰু বিয়লি 1টা বজাত আমাৰ পূৰ্ণাহুতি আমি আৰম্ভ কৰিম। আৰু পৰৱৰ্তী সময়ত গধূলি সমূহীয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী আছে আৰু ৰাতিলৈ শ্ৰী শ্ৰী সত্যনাৰায়ণ পূজাৰে আজি এই 2 দিনৰ বৰদিল কাৰ্যসূচীৰে আমি সামৰণি মৰাৰ কথা চিন্তা চৰ্চা কৰিছোঁ। ধন্যবাদ। আজি ৰাতিপুৱা 6:30 বজাত বেদৰ ধ্বনিৰে 7 বজাত বন্তি প্ৰজ্বলন আৰু 8 বজাত ধৰ্মধ্বজা উত্তোলনেৰে আমাৰ আজিৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। তাৰ পাছত অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতি আৰু অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট মৰিগাঁও জিলা সমিতিৰ পূৰ্ণ সহযোগত সমগ্ৰ মৰিগাঁও জিলাবাসী ধৰ্মপন্থ ৰাইজৰ উপস্থিতিত, লগতে সমগ্ৰ জাগিৰোডবাসী ৰাইজৰ, সনাতন সংস্কৃতিপ্ৰেমী জাগিৰোডবাসী ৰাইজৰ সকলো পুৰুষ মহিলা যুৱক গাভৰু সমন্বিতে শিৱ অভিষেকৰ বাবে জল আহৰণ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। এই জল আহৰণৰ পৰা অহা কাইলৈ আমাৰ আচাৰ্যসকলে শিৱ অভিষেকৰ কাম সম্পন্ন কৰিব। ইয়াৰ পাছতেই আজি দুপৰীয়া 2:15 ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনা চক্ৰ আছে, য'ত বিষয়বস্তু থাকিব সনাতন সংস্কৃতি আৰু যজ্ঞৰ প্ৰাসংগিকতা। সন্ধিয়ালৈকে অধিবাস আৰু ভক্তিমূলক গীতৰ অনুষ্ঠান এটা আছে। কাইলৈ ৰাতিপুৱা 7 বজাৰ পৰাই মহাৰুদ্ৰযজ্ঞৰ কাৰ্যসূচী আৰম্ভ হ'ব। মই সমগ্ৰ মৰিগাঁও জিলাবাসী ধৰ্মপন্থ ৰাইজক অহা কাইলৈ দুপৰীয়া পূৰ্ণ আহুতিত অংশগ্ৰহণ কৰিবলৈ সাদৰে আহ্বান জনাইছোঁ। ধন্যবাদ।